এখন দি আহিব লিতা দেৱা ওচৰতে কাৰণে চাবা আইছো এই বেহৰে পই আইছি ফটো উঠবা কাৰণে বেহৰে পই শুনছা কেইটা বাজিল চাও আৰু চামাংগে এটু দেহা হেতে চাবা আৰু তাই গান শুনি শুনি গলকি দেখো শেষ কৰি দিলে ভৰি খান কি ধৰি কলি 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 কাৰণে মই যেতিয়া যাম তেতিয়া ধুতি খান পিন্ধিম আৰু হয়তো গেঞ্জি এটা পিন্ধিম তাৰপিছত বেলেগ একো নাই আৰু এই চাৰ্ট পিন্ধিলো আৰু এইটো পই পই তাৰমানে চাই আছে কাম কি পিন্ধে মাইকৰ লগত সুধি আছিলে কি পিন্ধি যাবি ভাল চাই দেখা নাই যা তাই ইফালে আছে তাৰ এয়াৰ পে কিছুমান বস্তু চিফ কৰিছে সিফালে তাৰমানে সিফালে এই তলত নিছি আৰু সিটো চাইডৰ চিফ কৰিছে কাৰণ আৰু সিফালে মোৰ কিবা অকণমান বস্তু থৈ দিছে আৰু তাৰ লগত মানে তাইৰ মাজে মাজে ভৰি ভৰি দিছে তেতিয়া মোক অলপ বেছি দেখা হ'ব তাই এইবিলাক টেকনিক লগাই সিফালে থৈ দিছে আৰু এতিয়া মই একবাৰ মন্দিৰৰ পৰা যাই আহোঁ দেউতাই বৈ পৈ কি কৈছিল আমৰ পুলি বিচাৰি আছে কাৰণ দেউজাক তাৰমানে বৃক্ষৰোপণৰ কাৰণে মাতিছে আৰু মন্দিৰত সেইকাৰণে দেউতাই ভাবিছে নিজৰ ঘৰৰ পৰা এটা যদি বৃক্ষ দিব পাৰে তেতিয়া বেছি ভাল হ'ব সেইকাৰণে বিচাৰিছিল নাপালা আৰু এনে তাৰ পৰা দেই বাৰু হ'লেও মানে দেউতাই আমাৰ ঘৰৰ পৰা নি ৰুম বুলি ভাবিছিল আৰু কিন্তু নাপালাৰ উপায় নাই আৰু মই নাই বোলে এতিয়া এই আজি পিন্ধি যাব নতুন বিলাক আছে এই য'ত গ'লেও আকৌ নতুন নতুন বস্তুবিলাক পিন্ধি যায় সেইটো আকৌ ভাল লক্ষণ বাৰু এই য'ত গ'লেও আৰু বাকী সেয়া জনাই নেদক তাই তাৰমানে য'ত গ'লেও তাৰমানে তাই য'ত গ'লেও তাই কাপোৰবিলাক চিলেই বা নতুন লৈহে যায় নহ'লে তাই তাৰমানে কাপোৰযোৰ সেইটো থাকিলে তাৰমানে ধৰা হ'ল আজি একযোৰ ক'ৰবাত যাই পিন্ধি নতুন কাপোৰ সেইটো তাই তাৰমানে তাই নাই কৰি থাকো নাই কৰি থকা নাখা হ'লেও নাই কৰা নাখা গাইছ ইতে কৈছিল কি বুলি নাই বুলি কৈছিল এতিয়া আৰু এই মুখৰ পৰা এতিয়া ওলাল চব মেখেলা চাদৰ চব আছে এই কুৰ্তা চাৰটা মানে পাঁচটা মানে এতে আছে আৰু সেই ওপৰত থকা নতুন কুৰ্তাটো চোলা চুৱেটাৰ নিজৰ কাপোৰ হেঁকে আছে ইতে নাই কৰি আছিল আকৌ ওলাল এতিয়া আকৌ পিন্ধোৱা নাই দোকানত পালেও নাই দোকান তাৰপিছত ক'ৰবাত গ'লেও নাই হয় তেতিয়া আনে বস্তুটো আনি হ'লে তেতিয়া আকৌ পিন্ধোৱা সময়ত নাই সৰুতে এই বস্তুটো কোনে উৰি পাইছিল ওপৰৰ ফালে দি ফুকাইছিলোঁ মন্দিৰৰ কাম পূৰা তীব্ৰ লাগি আছে মানে ইয়াতে হ'ব নামখান ইয়াতে হ'ব আৰু ৰাতিলৈকে নাম আছে গতিকে আপোনালোকক দেখাম চাই থাকক আৰু ইয়াতে মোটা ঘৰ এটা বনাবলৈকো দেৱখা মই লগ হৈ বনাম আৰু এতিয়া দান বালি গৈছে অস্থায়ী মোটা ঘৰ এটা বনাই দিলোঁ আৰু এইফালে বনাব লাগিব দেউতাই বজা লৈ আহিলে আৰু মই বজাৰখিনি লৈ যাওঁ ঘৰত আহি অকণমান ৰৈছোঁ এতিয়া মই গা চা ধুই যাম কাৰণ মোৰ গাটো বহুত বেছিকৈ বেয়া কিন্তু সেই বস্তুটো গা যি বেয়া সেই বস্তুটো বেলেগে বুজি নাপায় নিজৰ বস্তুটো নিজেহে বুজিব গা ধুব লাগে কিন্তু কথা হ'ল কি মোৰ তাৰমানে গা বহুত বেছিকৈ বেয়া সেইকাৰণে অকণমান ভাবিলোঁ অকণমান ৰৈ যাওঁ কিন্তু নাই নুশুনে কথা নুশুনে গা ধো যা কৰি আছে মানে নিজৰ দেহাৰ হেৰিটো বেলেগে বুজি নাপায় নিজেহে বুজি পায় সেই দুখ বেলেগে বুজি নাপায় নিজৰ দুখ নিজে বুজিব তাকেতো বেলেগৰ দুখ বেলেগে বুজি নাপায় নিজৰ দুখ বেলেগে বুজি নাপায় সেনেকুৱা মানে নিজৰ দুখটো নিজেহে চাব নিজে সদায় চাই পেলাই যাব লাগে হয়তো এইটো কৰ বুলি ক'ব পাৰিছে এজন কৰিব নালাগিব পাৰে কাৰণ নিজে কষ্ট হ'ব নেকি নিজৰ হেৰি হ'ব নেকি চাব লাগিব নিজৰ বস্তু আজিকালি আগতে চাইছিল মানে আগতে বেলেগতো চাইছিল কিন্তু আজিকালি নাই নিজে কেনেকৈ চলিব পাৰে নিজে কেনেকৈ ভালকৈ থাকিব পাৰে নিজৰটোহে গুৰুত্ব দিয়ে আজিকালি হয় নহয় আপোনালোকে কমেণ্ট কৰি জনাওক নিজৰটো সদায় চাব লাগে আৰু হয় নিজৰটো হ'লে বাকী বাদ আৰু মই হ'লে এতিয়া গাটো ধুই আহোঁ কাৰণ নিজৰ মন্দিৰ নিজৰ কাজ গতিকে যাওঁ আৰু সোনকালে কাৰণ গা বহুত বেছি বেয়া মোৰ কাহ উঠিয়ে আছে মায়ে আহি ইয়াতে ওলাই আছে আৰু এইটো আইনা চাই আছে আইনা চাওঁ শেষে নহয় মায়েও আইনাৰ আগত ওলাই আছে ওলা হোৱা নাই আৰু মই গা ধুই ওলা হোৱাৰ পিছতহে মন্দিৰত বহুত টাইম থাকিলোঁ আৰু ঘৰলৈকে আহি আছোঁ চাবিটো দিবৰ কাৰণে এটা চাবিটো বোলে এৰি থৈ মানে মোটাৰ পৰা আনিব পাৰিলা গতিকে চাবিটো দি দিওঁ আৰু সোনকালে ঘৰত চাবি দিব আহিছিলোঁ আকৌ এতিয়া মন্দিৰলৈকে যাই আছোঁ মন্দিৰত আজি নাম আছে ৰাতি দেখাই আছোঁ আপোনালোকক আৰু এতিয়া মিটিং হৈ আছে এখনি গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধিত কৰিব বিচাৰিছোঁ এই ৰাস্তা গোটাই ৰাস্তা বাৰিষা এভানুৰি আৰু গাড়ী আহিছিল গাড়ীৰ ভিতৰত এইটো আমাৰ মানে এতিয়া একেলগে মুহে কি কাটিয়া কৰি ইফালে ঘৰত লাগে ইফালে হেঙাৰত লাগে এই নিচিনা আছিল অৱস্থা জয় কৃষ্ণ বুলি হৰি বোল
আৰু ঘৰলৈকে আহিছোঁ অকণমান বিৰাট ভোক লাগি আছে অৱস্থা বেয়া হৈছে গা চা কিবা লাগিছে কাৰণ জ্বৰ চৰ হৈ উঠাৰ কাৰণে আৰু এই বুট খাই আছোঁ চকালি এৰে বন চাহ লাড়ু মহা বস্তু লৈছে এতিয়া অলপমান খাই লওঁ ইফালে লাড়ু সোমাই আহিবিনে বৰুতা চিনি পাইছে নাই চিনি পোৱা নাই কোনে লৈ আছে আইতাৰে লৈ আছে হা মোক চিনি পোৱা নাই অকণমান বহিছোঁ আৰু মানে ৰাতি নাম আছে চাব যাব লাগিব ৰেষ্ট ভালকৈ লোৱা হোৱা নাই তেতিয়াও তাই মোৰ ফালে চাই আছে আহিবিনে এইবাৰ আহিবিনে এইবাৰ আহিবি চাওঁ দে নাকান্দে মই বমা আইছো নহয় তুমি আমাৰ ঘৰত আহিব লাগিব পুতলা ল'ব লাগিব তুমি পুতলা নাকান্দে মই তোমাক পুতলা দিম এইটো পুতলা আৰু নঙলালৈকে আমি শলা দিব যাই আছো এয়া পানী আৰু এয়া লাগে ফুল চিঙি দিওঁ হৈ গেল ঘৰত আহিছিলো একবাৰ ধুতি চুটি পিন্ধিছো চালা মাৰ আৰু মোৰ চেনেলযোৰ ক'ত গেল চেনেলযোৰ পিন্ধি যাব লাগিব আৰু এইটো কলি ইফালে মায়েটো এই ভিতৰত হঠাৎ চব ব্যস্ত হৈ আছে আৰু সিফালে মঞ্চটো ইফালে আছে নামৰ মঞ্চ আৰু মন্দিৰৰ ভিতৰতো মানুহ ফুল হৈ আছে নাম ইয়াতে হ'ব আৰু তাতে খানাৰ ব্যৱস্থা হৈ আছে গতিকে তাৰ পৰা একবাৰ যাই চাই আহোঁ ইফালে আগত মিডিজে আছে মিডিয়ামে খানাৰ কিমান আগবাঢ়ি থকা যাই চাই আহোঁ ইফালে বঢ়িয়াকৈ আৰম্ভ হৈ আছে ঘৰত লাগি আহিছিলোঁ আৰু ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু গুণৰ কাৰণে পানী বটল লৈ লৈছোঁ মানে ফ্লাক্সটো লৈ লৈছোঁ তাই মানে গলটো খাচ খাচ আছে বোলে তাতে ভাত চাত খালা এতিয়া এইটো মই লৈ যাই তাইক যাওঁ আৰু মাও আছে তাতে এতিয়া নাম আৰম্ভ হৈ যায় ভাল সন্তান জন্ম পালে ও বংশ উদ্ধাৰিব ইয়াতে নাম চাওঁ বুলি মই বানাম চানত লৈ গৈছিলোঁ এই নাচাওঁ হ'ল ঘৰলৈকে অহা হ'ল এইটো ঘৰলৈকে লৈ আহিছোঁ আৰু মায়ে অলপ পৰ আছে আকৌ মাইক যাই লৈ আহিম এইখিনি দেওঁ আৰু ইয়াতে থেংক ইউ কি ধৰা ইয়া তাতে আকৌ কি ধৰাডাল আছে খালি দিনটো খালি তাতে আকৌ ধৰা খাবি নেকি মোনমতো আহি পেলা দাঁত চালা বেমাৰ মাৰি থাকা এশৰাতি আহি পেলি দেউতাক হাৰি পাবো এই হাৰি পাবো চব ঘুমে দি গৈছি মই তোৰ কাৰণে ৰখি আছো